প্ৰথমতে আপোনালোকে ধুনু আৰু মুনুক চাই লওক। 1 লাখ ফলোৱাৰ হৈছে। এয়া ইনষ্টাগ্ৰামত চাওক কিমান মানুহে ফ'ল' কৰিছে, কিমান MBB হৈ গৈছে। সচৰাচৰ মানুহ এজনে 1 লাখ ফলোৱাৰ হ'ব লাগিলে 2-3 বছৰ লাগি যায়। তথাপিতো 1 লাখ ফলোৱাৰ নহয়। কিয় নহয় জানেনে? কাৰণ ভাল ভিডিঅ' দিয়ে, ভাল কণ্টেণ্ট দিয়ে, ভাল ভিডিঅ' আৰু ভাল কণ্টেণ্টবিলাক চোৱা মানুহৰ খুব অভাৱ। সেইকাৰণেই মানে 1 লাখ ফলোৱাৰ নহয়। কিন্তু চাওক এইয়া ধুনু আৰু মুনুৰ সিহঁতৰ এইয়া দেখা কি বুলি মাতিম কোৱা না। এইবিলাক সিহঁতৰ যি অশ্লীল ভিডিঅ' ভাইৰেল হৈছে, অশ্লীল কথা ভিডিঅ' ভাইৰেল হৈছে আৰু সেইবাবে সিহঁতক কি কৰিছে, ফ'ল' কৰিছে। আপোনালোকেই চাওক এইয়া মানুহবোৰ কোন দিশে গতি কৰি আছে। ভাবি চাওক, আপুনিই অনুমান কৰক আজিৰ দিনত মানুহবিলাকে কোন দিশে গতি কৰিছে। ভাল ভিডিঅ' দিলে বা জ্ঞানমূলক কথা দিলে বা ভক্তিমূলক কথা দিলে কাৰো চাবৰেই সময় নাই, কাৰো ফ'ল' কৰিবৰ সময় নাই, কাকো শ্বেয়াৰ কৰিবৰ সময় নাই, আনকি আপোনাৰ কোনো কমেণ্ট নাই, ভিউ নাই। গতিকে এইটো এটা ভাবিবলগীয়া কথা নহয়নে? সেইকাৰণে মানুহবিলাকে আজি যে এয়া ৰীল হওক ভিডিঅ' হওক সকলোৱে যে মানে ডাবল মিনিং হওক বা অশ্লীল টাইপ গুচি গৈছে, কিয় গৈছে? এয়া চব আপোনালোকৰ কাৰণে। আৰু আপোনালোকেই যোন দিশে গতি কৰে তেতিয়াহ'লে ফেচবুক বা ৰীলে সেইমুখে গতি কৰিবই লাগিব। যিহেতু আপোনালোকে ভাল শিক্ষামূলক কথা বা ভক্তিমূলক কথা বা ভাল জ্ঞান আহৰণ নকৰে, তেতিয়াহ'লেতো সেনেকুৱা। চাওক এই টপা ধুনুই ইমান বেয়াকৈ ভাইৰেল হৈছে, তথাপিতো সিহঁতকে কি কৰিছে, ফ'ল' কৰিছে। সেইকাৰণে মই কওঁ আজিকালি ভাল হৈ ভাল কণ্টেণ্ট দি একো লাভ নাই। চব বেয়া হওক, চব বেয়া দিশে যা আৰু তেতিয়া ভাইৰেল হ'ব, নহ'লে উপায় নাই আৰু। হ'ব দিয়ক, মোৰ কথা শুনিও বৰহে হ'ব। ইমানতে সামৰোঁ। ভিডিঅ'টো কেনে পালে জনাব। বাই বাই।